প্লেছ বন্ধুসকল আপোনালোকৰ ওচৰত আমি কিছু কথা দাঙি ধৰিম বুলি আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ আৰু অলৰেডি কৈছে কিছুদিন আগত বিজেপিয়ে কিছু প্ৰেছ মিট দিছে আমাৰ প্ৰেছ মিটৰ সেইটো ৰিপ্লাই আমি যি ধৰণত কিছুমান ৰাইজক জনাব বিচাৰিছে তেখেতৰ হৈ কিন্তু তেখেতলোকে যে আমাক এই ধৰণত ৰিপ্লাই দিব পৰা নাই আমি বুজিছোঁ বেলেগ তেখেতলোকে কৈছে বেলেগ আৰু আটাইতকৈ যে চিন্তা কৰিবলগীয়া কথাটো যে বিজেপিয়ে কেনেকৈ সাহস পালে যে কংগ্ৰেছৰ সময়ত সকলো এথনিক ক্লাছ হৈছে যে দেৰ ৱাজ ভাইলেন্স এণ্ড মৰ এক্সট্ৰিমিষ্ট ডিউৰিং দ্য টাইম অফ কংগ্ৰেছ সেইটো বুলি আমাক ব্লেম দিছে কিন্তু এক্সট্ৰিমিষ্ট ক'ত পৰা হৈছে তেখেতলোকে নিজে চাব লাগে ক'ত পৰা আহিছে যে অট'নমাছ ষ্টেটৰ নামত পৰা আহিছে আজি সেই লোকে ক'ত আছে এই যিটো এক্সট্ৰিমিষ্ট বেছি যে হৈছে কংগ্ৰেছ টাইমত কি কাৰণে হৈছে এই কথাটো সিহঁতি নিজে বিবেচনা কৰিব লাগে সেই মানুহকেইটা এতিয়া ক'ত আছে কংগ্ৰেছত আছে নে বিজেপিত আছে নে বা অন্য পাৰ্টীৰ লগত আছে আমাৰ লগতো নাই সেইটো সিহঁতি নিজে পিছত ৰিপ্লাই দিব সিহঁতি কৈছে কি এথনিক ক্লাছত আমাৰ কুকি কাৰ্বি ডিমাচা বেংমান নাগা সেইবিলাক সকলো সমস্যা এড্ৰেছ কৰিবৰ কাৰণে কংগ্ৰেছ পাৰ্টীয়ে আমি আমাৰ তৰুণ ছাৰৰ কামৰ পৰা লৈ ভিতৰেশ্বৰ শইকীয়া চিফ মিনিষ্টাৰ হোৱা সময়ৰ পৰা লৈ MOU হিচাপে MOS হিচাপে চব চাইন কৰিছে আৰু আজি বিজেপি যিসকলে আজি চমাংক্ৰই হওক চমাংক্ৰ আই ৱাজ নট এক্সপেক্টিং চমাংক্ৰ টু বি ইন চাচ এ প্ৰেছ মিট এনেকুৱা ধৰণৰ প্ৰেছ মিট চমাংক্ৰ থকাটো মই কোনো পধ্যে যে ভাবিব পাৰে নাই যে এখেতে বুজে জানে সেইটো কাৰণে এই কংগ্ৰেছ সময়তে আৰু যি প্লেটফৰ্ম পৰা সিহঁতি কৈছে আজি যে আজি CM তুলিৰাম ৰংহাং চমাংক্ৰ ক'ত পৰা ইয়াৰ হৈছে সেইটোতো চব কংগ্ৰেছে দিয়া বস্তু দিয়ে অট'নমাছ কাউন্সিল কোনে দিছে কংগ্ৰেছে একো কৰা নাই বুলি কৈছে ফিজ আনিবৰ কাৰণে স্বাৰ্থতে সেইবিলাক MOS চাইন কৰিছে সিহঁতি একো বেলেগ একো ক'বলগীয়া নাই কাৰণে এই উল্টা ফুটা কথাকেইটা কৈ আছিল কংগ্ৰেছে আমাক ডিষ্ট্ৰিক্ট দিছে আমাক MOU দিছে MOS দিছে ইয়াৰ পিছত ইয়াত যিমান মেডিকেল কলেজ আছে নাৰ্ছিং কলেজ আছে ITI আছে পলিটেকনিক আছে আৰু এইসকলে যিটো প্ৰশ্ন কৰিছে চমাংক্ৰৰ পৰা লৈ লাইটাং ইংলেংকেইটা লৈ চালৱাৰ বেৰ পৰা লৈ এইকেইটাই যিমানটো ইয়াত প্ৰেছ মিটত গৈছে they were the student of the schools and educational institute that is being started by the Congress party. Congress party Congress ji school kita college kita বনাইছে সেই ষ্টুডেণ্ট হয় সকলোৱে কোনোবা ডিফু গভৰ্ণমেণ্ট কলেজ পঢ়িছে কোনোবা ইয়াত গভৰ্ণমেণ্ট স্কুল পঢ়িছে আৰু সিহঁতি ক'বলৈ সাহস ক'ত পৰা গ'লে কংগ্ৰেছে একো কৰা নাই বুলি আজি মেডিকেল কলেজে হওক কংগ্ৰেছে আনিছে আজি নাৰ্ছিং কলেজে হওক আজি তুলিৰাম ৰংহাং য'ত বহি আছে CM বাংগালোৰ ইমান ভালকৈ যে বনাইছে জয়ৰাম ইংলেং CM যেতিয়া আছিলে আমাৰ চিফ মিনিষ্টাৰ তৰুণ গগৈ ছাৰ যেতিয়া আছিলে তৰুণ গগৈ ছাৰ সেই সময়তে সেই পইচাকেইটা আনা হয় আজি ছেক্ৰেটাৰিয়েট বিল্ডিং কাউন্সিলত সেইবিলাক সিহঁতি গম নাপায় নেকি সেইবিলাক সিহঁতি কিয় উল্টা ফুটা আমি যিকেইটা প্ৰশ্ন কৰিছে সেইবিলাক দিব পৰা নাই ছেক্ৰেটাৰিয়েট বিল্ডিং তাৰপিছত আমাৰ যিটো গভৰ্ণমেণ্ট অফিচ এইবিলাক চবটো কংগ্ৰেছ টাইমতে কৰা হয় আৰু ইয়াতে বিজেপি আটাইতকৈ দুখৰ কথাটো এইকেইদিন মাটি জাতি ভিত্তিৰ কথা মাটি জাতি ভিত্তিৰ কথা সিহঁতি প্ৰথমত সেইটো কথাই গাই আছিলে যে যেতিয়া বিজেপি আহিব সকলো আমি ছেফ জোনছত আনিম যে মাটি ভিত্তিৰ সকলো আমি এইটো বচাই ৰাখিম আজিতো কাৰ্বি আংলং মাটি হওক ডিমা হাছাও মাটি হওক 18,000 বিঘা মাটি দিব 13,000 বিঘা মাটি দিব নানা ধৰণৰ বৰ্ডাৰ কম্প্ৰমাইজ কৰি আছে আৰু সেই যিটো আমাৰ ডিমা হাছাওত মাটি এইটো ট্ৰাইবেল এৰিয়া BTAG এৰিয়া সেইবিলাক বিজেপি পাৰ্টীয়ে একো ক'বলগীয়া নাই এইবিলাক চব উল্টা ফুটা কৈ ফুৰি আছে আৰু ইয়াত একটা কথা আছে চমাংক্ৰই কৈছে যে হিমন্ত বিশ্ব শৰ্মাই ইমান কাৰ্বি আংলঙত মৰম কৰিছে
25,000 crores টকা আজিলৈকে দিছে বুলি কৈছে বিজেপিয়ে নিজৰ পাব্লিচিটি কৰি আছে সেইবিলাক পইচা ক'ত পৰা আহিছে সেইকেইটা পইচা ক'ত পৰা আহি আছে দিব যে ব্যৱস্থা কোনে কৰিলে MOS যেতিয়া সাইন কৰিছিলে তাত 350 crores yearly 70 crores দিয়া কথা আছে তাৰপিছত যেতিয়া ছয়টা অৰ্গানাইজেশ্যনৰ সাইন কৰিছে যেটা ইয়াত 500 crores দিয়া কথা আছে পিছত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা 500 crores দিয়া কথা আছে সেইকেইটা টকাই আহি আছে তাৰপিছতে CMক এতিয়া বাবা গাই আছে মানুহকেইটা পিপল অফ কাৰ্বি আংলং শুন কাৰ্বি আংলং ৰাইজে এইটো জানিব লাগে সেইকেইটা যে টকা পইচা এতিয়া আহিব আগত কংগ্ৰেছে কৰি থোৱা কেইটা হয় ইয়াতে আপোনালোকে চাওক ইয়াতে 18টা লাইফ লাইন হিচাপে ধৰি থোৱা আছে UPDS টাইমত এতিয়া মই PWDM আছিল ইয়াতে এইটো আছে যে নেশ্যনেল হাইৱে চিলনিয়ান পৰা একদম কাহৰালৈকে যদি এতিয়া কৰিলেও এইটো তুলসীৰাম ৰংহাং আৰু হিমন্ত বিশ্ব শৰ্মাই ক্ৰেডিট ল'বলগীয়া নাই এইটো হৈছে তাৰপিছতে সেই আমাৰ কংগ্ৰেছ টাইমত স্বৰ্গীয় আমাৰ যিটো তৰুণ গগৈ ছাৰ থকা মতে সেইবিলাক MOS সাইন কৰি থোৱা হয় 36 নেশ্যনেল হাইৱে 36 দহমুকাটো স্বামীনাংশ এতিয়া কৰি আছে বুলি কৈছে কংগ্ৰেছে এইটো অলৰেডি আগত এগ্ৰিমেণ্ট কৰি থোৱা আছে 36 লংনি পন থেকাৰাজান টুৱাৰ্ড থেকাৰাজান এইটো আমাৰ ইয়াতে বহুত আছে 18টা UPDS হ'ব ইয়াৰ পিছত ইয়াত কিছুমান আছে ইয়াত লিখি থোৱা আছে যে ইয়ালি কি কয় 350 to 70 crores তাত 500 আছে MOS 1 MOS 2 আৰু সেইবিলাক এতিয়া তোমাক ইমান টকা দি আছে ইমান কাৰ্বি আংলং ৰাইজক মৰম কৰিবলৈ মই ইয়াত একো চাবলগীয়া নাই এটা কাৰাপশ্যন ক্ষেত্ৰত আমাক কৈছে যে মই টেকনিক্যাল পাৰ্সন নহয় বুলি কৈছে মইতো জানো মই টেকনিক্যাল পাৰ্সন নহয় তোমাক মোক কৈছে যে 200 কোটি টকা বোলে ঘৰ বনোৱাৰ কথাটো আমি কোৱা ৰতন ইতিয়া আৰু জগন ইতিয়া আৰু কংগ্ৰেছ পাৰ্টিয়ে কোৱা নাই নহয় এইটো তাৰ নিজৰ যিটো আৰ্কিটেক্টে কৈছে মাল্টি মিলিয়ন ঘৰ আমি বোলে হন্তি বোলে এই আৰ্কিটেক্ট কিটা বোলে হতৰ অৰ্গানাইজেশ্যনটো আজিলৈকে পোৱাই নাই বুলি কৈছে এই ধৰণৰ প্ৰজেক্ট ইয়াতে প্ৰথম পাইছে বুলি কৈছে যেতিয়া ইমান বম্বেৰ পৰা আহি যদি এনেকা প্ৰজেক্ট ইয়াতে পাইছে বুলি ক'লে মানুহে ধৰি লৈছে এইটো 200 crores 300 crores বা 100 crores এইটো কাৰণে মই সেইটোৱে সুধিব খুজিছে যে মইতো নাজানো বিকজ আই এম নট আ টেকনিক্যাল পাৰ্সন কিন্তু চুমান প্ৰতি জানিব লাগে খালি আমাক জনাই দিয়ক আগত যে পুৰণা ঘৰ ভাঙা তো কথা মই সুধিছো কি কোৰ্চমান গৈছে বুলি কৈছে সেইটো আগৰ ঘৰ হয় দিছ অলসো এন ইটালিয়ান হাউস ইটো ইটালিয়ান ঘৰ হয় আৰু এতিয়া মানুহে হাজিৰা কৰিলে মিস্ত্ৰী স্কিল লেবাৰ লগালে ঘৰলে কিমান হয় 2 story নে 1 story ঘৰ এইটো হয় ইয়াৰ পিছত ইটা যে বনাই আছে আমি নাজানো এইটো আমিতো তোমাক গ্ৰুপ কৈছে আমিতো এটা টেকনিক্যাল মানুহ নহয় সিহঁতি জানে যে কৈ দিয়ক না কাৰ্বি আংলং ৰাইজ কিমান গৈছে পুৰণা ঘৰটো ভাঙিবলৈ আৰু তাত ঘৰ বনাবলৈ কিমান গৈছে সেইটোৱে আমি সুধিছিলোঁ এইটো আমি নহয় লোকে জনাই দিয়াৰ কাৰণে আৰু সিহঁতি ধনচুৰি ৰিজাৰ্ভৰ কথাটো কৈ আছে তেনে আমাক ব্লেম কৰি আছে বুলি আমি ইয়াত ডিটেইলছ ডকুমেণ্ট আছে এইটো বৰ্ডাৰ এৰিয়া হয় মানি ৰিচিপ পৰ্যন্ত আছে তাত মাতি লোৱা আৰু এতিয়া সেইখিনি ইয়াত উইদাউট এনি ডকুমেণ্ট সেইখিনি কিছুমান কথা ক'ব নালাগে দিছে বুলি কৈ দিয়ক নাগাক আমি গাঁও খুলিব দিছোঁ বুলি কৈছে জজ মিলিকে অলৰেডি কৈছে অমৰ সিং টিছুৱে তাত গৈ কিনি অলৰেডি তুলিৰামৰ ৰংহাঙৰ নিৰ্দেশক অলৰেডি তাত গৈ কৈছে যে উই আৰ সেন্ট বাই তুলিৰাম ৰংহাং যে হি হেজ অলৰেডি ডাইৰেক্টেড আছ আমাক মাতিছে আৰু আমাক জনাইছে তাত যে গাঁও খুলিব লাগে বুলি এই গাঁওটো খুলিছে নে নাই দিছে নে নাই জনাই দিয়ক না আমিতো খালি জানিব বিচাৰিছে আমি দিবি নিদিবি কথাটো কোৱা নাই ইউ আৰ ইন দ্য গভৰ্ণমেণ্ট ইউ আৰ ইন দ্য পাৱাৰ whatever decision is to be taken itu আপোনালোকে ল'ব আমি নহয় কিন্তু ৰাইজে জানিব বিচাৰিছে তাত একো কৰা নাই বুলি আপোনালোকে ক'ব নোৱাৰে আমি একো নাজানাকৈ আমি কোৱা নাই এইটো এভিডেন্স হয় তাত ঘৰ বাৰী চব হৈ আছে কাৰ্বি ঘৰ একটাও নাই তাত ডিমাচা ঘৰ একটাও নাই তাত কিন্তু তোমালোকে এইটো কৈছিলা না মডেল ভিলেজ তাতে সেইটো ইউনাইটেড ভিলেজ হিচাপে মডেল ভিলেজ আছে তাতটো এইবিলাক সব ৰিচিভ আছে তাৰপিছত কাগজ পত্ৰ আছে তাৰপিছত নানা ধৰণৰ অৰ্গানাইজেশ্যন কেইটা সব কাগজ পত্ৰ দিয়া আছে ইয়াত একটা লিখিছে কি আৰ ডিমাচা ট্ৰাইবেল ভিলেজ ৱেলফেয়াৰ সোসাইটি ৰে ইহঁতি কৈছে কি কাৰ্বি আংলং অটোনমাস কাউন্সিল বেক বাই শ্ৰী তুলিৰাম ৰংহাং দ্য প্ৰেজেন্ট বিজেপি চিফ এক্সিকিউটিভ মেম্বাৰ অফ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল ডিপু ই বেকিং অফ কি আছে
আমি মাত্ৰ জানিব খুজিছো তুলিৰাম ৰহাঙৰ পৰা আৰু তাৰ যিটো প্ৰেছ মিটত বহিছে একেলগে জানে নে নাজানে জজ মিলিক আৰু অমৰ টিছৰ কিতা তাত গৈ যে কি প্ৰতিশ্ৰুতি দিয়ে ইয়াতে অলৰেডি কৈছে যে ইট ইজ বেক বাই তুলিৰাম ৰহাং ৰিজাৰ্ভ এৰিয়া হয় that is Dhamsi reserve is already 100 years old 100 বছৰ অলৰেডি কমপ্লিট হৈছে এটো সেন্ট্রাল ৰিজাৰ্ভ হিচাপে থাকিব আৰু হে ৰিজাৰ্ভত কেনেকা গাঁও খুলিব পাইছে আমি ইটোই জানিব খুজিছো তুলিৰাম ৰহাং আজি যিমান এনভাইৰনমেন্টৰ কথা ইমান গছ লগাইছে বুলি ক'লে এটো আমি বিশ্বাস নকৰো কাৰণ এক সাইডৰ পৰা গছ কাটি আছে ৰাস্তা পদূলিয়ে গছ কাটি আছে কাউন্সিলে ৰেভিনিউ পাইছে নে নাই এটো কোনে জানে আৰু একটা কথা আটাইতকৈ ডাঙৰ কথাটো একটা বুজিয়া ফেমাস হয়েছিল জব ক্ষেত্র জব দিম বুলি কৈছে না এটা নিউক্লিয়াৰ খেতি কৰিলে কিমান 400 নে কিমান জব দিম বুলি কৈছে 400 জব আৰু ইয়াত মেডিকেল কলেজ আছে সজং আমাৰ কাৰ্বি আংলং ইয়াতে ইন দা হাৰ্ট অফ দি ফুড টাউন ইনটু মেডিকেল কলেজ আছে চাকৰি লাগে নে মেডিকেল কলেজ লাগে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে তাত পৰা যে আমাৰ মানুহ চাকৰি পাব নি আমাৰ মডেল কলেজ আছে মডেল স্কুল কিটা আছে তাত আমাৰ মানুহ কিটা ৰেগুলাৰ চাকৰি পাইছে আমাৰ যিটো আমি কাৰ্বি আংলঙত এতিয়া যিমান প্ৰাইমেৰী স্কুল আছে আমাৰ কাৰ্বি আংলং সমাজ কাউন্সিলে চাকৰি দিব পাৰিছে নেকি এই কিটা আগত এডজাষ্ট কৰক আৰু এই যিটো প্ৰতিশ্ৰুতি দিছিলে আমাক সেইটো নিউক্লিয়াৰ খেতি নকৰি ৰিলায়েন্সক নিদিলেও যিটো বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিলে 2014ত পাৱাৰ আহিব কাৰণে এই 2 crore চাকৰিটো দিয়ক না এই কিটা আমি প্ৰশ্ন কৰিছে এইবিলাক আপোনালোকে উত্তৰ দিয়ক স্পক পাৰ্চন কিটা এনে ফৰেষ্টত Morning TPI কৈছে that morning TPI কৈছে যে some big shot are involved ডাঙৰ মাছ বৰালি মাছ টা আছে বুলি কৈছে এই big shot কিটা কোন হয় আজি তুলিৰাম ৰহাং নিজে ফৰেষ্ট ইনচাৰ্জ হয় উলাই দিয়া নাই কিয় ইনকুৱাৰী বহা নাই কিয় মই জেলৰ পৰা হেলে কোন কোন ডাঙৰ মানুহ আছে হেতু মই সব উলাই দিম বুলি কোৱাটো হেতু আজিলৈ কি উলাই দিয়া না তাৰমানে নিজে জড়িত থাকিব ফৰেষ্ট ইনচাৰ্জ হিচাপে কেনেকা হেতু লুকাই থাকিব নিশ্চয় তুলিৰাম ৰহাঙে জানে এটো প্ৰকাশ কৰক ইনকুৱাৰী কৰক আৰু হে প্লান্টেশন যে কৈছো এই ফৰেষ্টত দখল কৰি আছে ফৰেষ্টত আজি প্লান্টেশন আজি দিনলৈকে ইয়াতে 51 নম্বৰ আছে দে আপোনালোকে চাওক 51 নম্বৰ আছে ইয়াতে ইষ্ট ডিভিজনত ইয়াতে টকা এতিয়ালৈকে 38 crore 74,59,250 crore অলৰেডি ডিপোজিট ইয়াত এটো উইথড্ৰ কৰিছে ওপেনিং ব্যালেন্স আছিলে আগতে 36,86,780 rupees 0.77 crores আৰু ইয়াত টোটাল পইচা আহিছিলে 261 crores 67,789 rupees কিমান আছে ইয়াতে তাৰ পিছতে ইয়াতে অলৰেডি পইচা প্ৰথমে ড্ৰ কৰিলে 38 crores 74,000 প্ৰথম ড্ৰ কৰিছে তাৰ পিছত ড্ৰ কৰিছে 48 crores 16,72,542.48 ইয়াৰ পিছত ড্ৰ কৰিছে 36 crores 85,63,404 all total পইচা ইয়াত আছে 200 crores 61,67,000 ইমান এপ্ৰক্স এই পইচা কিটা এটা আৰু ড্ৰ কৰিব কাৰণে বলে 100 কোটি অলৰেডি ৰিকুৱেশ্যন দিছে বুলি কৈছে এই কিটা গছ ক'ত আছে প্লান্টেশন ক'ত আছে আজি ইহঁতি নিজৰ ইচ্ছামতে কৰিব পাৰিব কিন্তু সেইবিলাক যে চিৰই দিন কাৰণে যে লুকাই থাকিব এইটো ঢাকি দিব পাৰিব এইটো কোনো পইচাই নোৱাৰে আৰু বহুত কথা আছে ক'বলগীয়া যে কংগ্ৰেছত একো কৰা নাই বুলি আৰু মোক ইলিগেশ্যন দিয়া আছে জগত দাও ইলিগেশ্যন দিয়া আছে মোক বোলে ইয়াৰ টাইমত বোলে কিনো কৰিছে অলপ গৈ আহক না সেই যিটো মই যেতিয়া ইএম আছিলোঁ মই এডুকেশ্যনত অনলি 2.5 years আছিলে second term of PWD only 1 year 3 months ago 3.5 years of Dwar Bagrid apnaleke goi shop je tate model hospital ase aji 10 বছৰ বেছি হৈ গল এম্বুলেন্স একটা দিব পাৰা নাই বিজেপি লাষ্ট পাব লাগে যে হেলথ সেক্টৰত ইমান বেয়া কুলিটি এডুকেশ্যনৰ কথা কৈছে Dwar Bagrid মডেল কলেজ আছে মডেল স্কুল আছে মডেল গাৰ্ল হোস্টেল আছে তাত আজিলৈকে ভালকে ৰান কৰিব পৰা নাই মডেল কলেজ আজিলৈকে কমপ্লিট হোৱা নাই মডেল স্কুল আজিলৈকে কমপ্লিট কৰিব পৰা নাই আৰু প্ৰত্যেকটো স্কুল আজি আপোনালোকে Dwar Bagrid সব বাউণ্ডাৰী ৱাল আছে আৰু অল ইনফ্ৰাষ্ট্ৰাকচাৰ আৰ ৱেল বিল্ট ইটো হবা
ইয়াৰ পিছত তাৰ পিছত তাত জনসাধাৰণ ৰাইজ কাৰণে ভাবি দুখীয়া ৰাইজৰ কাৰণে ভাবি তাতে হাৰলম্বি বেলম্বি কলেজ আছে HBC কলেজ বুলি আছে তাত হাৰলম্বি বেলম্বি কলেজ এই লাইচন ইংলেঙে যে আমাৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন থাকি পলিটিক্স সোমায়ো কাৰ্বি আংলং ৰাইজৰ কাৰণে কংগ্ৰেছ পাৰ্টিয়ে কি কৰিছে গম নাপালে ইয়াৰ পিছত আপোনাৰ ডাইহুৰি ৰিভাৰ্ছ বিগিনিং ফ্ৰম দুৱাৰবাৰী কনষ্টিটুৱেঞ্চি আপ টু কাহৰা যিটো কিবা লগে ৰিভাৰ লগে তাতে 13টা ব্ৰিজ একবাৰত চেংচন হৈছে এই আমাক কোনে একো কৰা নাই বাউণ্ডাৰী ৱাল হিচাপে আমি বাগুৰিত পেচিত বাংগালো লাভ ইউ যিটো গেষ্ট হাউচ তাৰপিছত এইখিনি কাহৰা চাইডত ইচনিক ভিলেজ ৰাইডাং ইটি মডেল ভিলেজ সেইবিলাক আমি কৰিছোঁ কেনেকৈ কৰিব পাৰিছে কংগ্ৰেছ নামৰ জনসাধাৰণ কাৰণে চিন্তা কৰাৰ কাৰণে আৰু বহুত ক'বলগীয়া আছে আমি আজিৰ কাৰণে আজিটোৱে ৰিপ্লাই দিছোঁ যে বিজেপি এতিয়া একো উপায় নাই আমাৰ গৌৰৱ গগৈ আমাৰ প্ৰেচিডেণ্ট হোৱাৰ পিছত এতিয়া একটা ভো হিচাপে অসমত উঠিছে মুগুল কিবা কিবি কথা কৈছে একোতো ইচ্ছি নাই একো জব নাই আৰু এতিয়া জব দিব লাগিছে আমাক একো জব নালাগে এতিয়া এই 2 crore যিটো প্ৰতিশ্ৰুতি দিছিলে সেইটো দিয়ক আমাক টকা নালাগে এই 15 লাখ যিটো প্ৰতিশ্ৰুতি দিছে এই 15 লাখ টকা দিয়ক ৰাইজে বাবা কৈ থাকিব আৰু ক'বলগীয়া নাই